তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অহাকালি 10 নৱেম্বৰ আৰু প্ৰতি 10 তাৰিখে মাহৰ 10 তাৰিখে অৰুণোদয় আৰু পেঞ্চনৰ টকা সোমোৱাৰ দিন। তো অহাকালি হ'ল 10 তাৰিখ। তো লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আৰু পেঞ্চনৰ টকা সোমাব। তো অহাকালি যিসকলে অৰুণোদয় বা পেঞ্চনৰ টকা লাভ নকৰিব, তো আপোনালোকে ক'ত অভিযোগ দিব, কেনেকৈ আপোনালোকে সেই টকাটো লাভ কৰিব। তো এটা নতুন ফোন নম্বৰ, হেল্পলাইন নম্বৰ এটা মুকলি কৰা হৈছে। যদি আপোনালোকে লাভ নকৰে, অহাকালি 10 তাৰিখে যদি আপোনালোকে অৰুণোদয় টকা লাভ নকৰে, তেনেক্ষেত্ৰত আপোনালোকে অভিযোগ দিব পাৰিব। তো সেই ফোন নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব। তো মই ফোন নম্বৰটো মই ভিডিঅ' শেষত আপোনাক দেখাই দি আছোঁ বা আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে আৰু এটা কাৰণ হ'ব পাৰে, যদি আপোনাৰ বেংক একাউণ্টখন যদি আপোনাৰ KYC কৰা নাই, আপোনাৰ বেংক একাউণ্টখন ব্লক হৈ আছে, তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ অৰুণোদয়ৰ টকা বা পেঞ্চনৰ টকা আপোনাৰ নোসোমাব পাৰে। তো সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অহাকালি 10 নৱেম্বৰৰ দিনা যিসকলে অৰুণোদয় বা পেঞ্চনৰ টকা লাভ নকৰিব, তো সেইসকলে কোনটো ফোন নম্বৰত অভিযোগ দিলে টকাটো লাভ কৰিব, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো অহাকালি 10 নৱেম্বৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন নাপালে ক'ত কৰিব অভিযোগ। যদি আপোনালোকে টকাটো লাভ নকৰে, ধনটো আপোনালোকে লাভ নকৰে, তো আপোনালোকে ক'ত কৰিব অভিযোগ। তো আপোনালোকক জনাই দি আছোঁ, 10 নৱেম্বৰ অৰুণোদয় আৰু পেঞ্চনৰ দিন। অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। যিসকল অৰুণোদয় হিতাধিকাৰী হয়, তো সেইসকলে 1250 টকা অহাকালি আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে, নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। ইয়াতে নতুন পুৰণি বুলি কথা নাই, সকলোৱে লাভ কৰিব। যিসকল এইবাৰ নতুনকৈ আবেদন কৰিছে বা এইবাৰ পাইছে, দ্বিতীয়বাৰ এইবাৰ 2 নম্বৰটো আপোনালোকে লাভ কৰিব। তো আপোনালোকেও যদি লাভ নকৰে অহাকালি, তো আপোনালোকেও অভিযোগ দিব পাৰিব। তো নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ এটা মুকলি কৰা হৈছে। তো আপোনালোকে এই হেল্পলাইন নম্বৰত কল কৰাৰ পিছত আপোনাৰ একাউণ্টত টকা সোমাই যাব। তো আপোনালোকে নিশ্চয় গম পালে, যদি আপোনালোকে ধনটো লাভ নকৰে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ হয়তো বহুতে নাপাব পাৰে। তো সিহঁতে কি কৰিব একো বুজি নাপাব। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই ইহঁতে মোবাইল নম্বৰটো ছেভ কৰি লৈ ইহঁতে অভিযোগ দিব পাৰিব। তো আপোনাৰ এটা শ্বেয়াৰত হয়তো গৰীব এজন মহিলাৰ একাউণ্টত টকা সোমাব বা লাভ কৰিব। তো আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। ফোন কৰি দিয়ক অভিযোগ, আপোনালোকে ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। ফোন নম্বৰটো আপোনাক দি আছোঁ ভিডিঅ'ৰ শেষত। আপোনাক পুৱা 10 বজাত যেতিয়া আপোনালোকে ফোন কৰিব, তো পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। 10 বজাৰ পৰা আপুনি 8 বজা বা 9 বজাত কৰিলে আপোনালোকে ফোন নকৰিব, ফোন নাপাব। পুৱা 10 বজাৰ পৰা 6 বজালৈহে এই মোবাইল নম্বৰটো এক্টিভ থাকিব, ফোন কৰিব পাৰিব। তো পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰটো। এই যিটো হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে, এইটো ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰটো। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীও পাব ধন। 10 তাৰিখে কিন্তু সকলোৱে লাভ কৰে, অৰুণোদয়ৰ টকাও লাভ কৰে, পেঞ্চনাৰ সকলো লাভ কৰে, বিধৱা সকলো লাভ কৰে, পেঞ্চন সকলো লাভ কৰে, দিব্যাংগ পেঞ্চনাৰ সকলো লাভ কৰে। তো 10 তাৰিখে সকলোকে দিয়া হয়, ধনৰাশিটো দিয়া হয়। তো অৰুণোদয় যিসকল হিতাধিকাৰী নতুন বা পুৰণি, তো যদি কোনোবাই যদি লাভ নকৰে অহাকালি 10 তাৰিখে, যদি অহাকালি কোনোবাই যদি সেই ধনটো লাভ নকৰে, তেনেক্ষেত্ৰত আপোনালোকে লগালগ ফোন কৰিব। আৰু আপোনালোকৰ হয়তো এটা প্ৰব্লেম হ'ব পাৰে, বা আপোনাৰ এটা যিটো বেংক একাউণ্ট, সেই বেংক একাউণ্টটো হয়তো আপোনাৰ ব্লক হৈ থাকিব পাৰে। তো তেনে ক্ষেত্ৰত আপোনালোকে মই আপোনাক ভালকৈ বুজাই কৈ আছোঁ, ব্লক মানে আপোনাৰ KYC মানে কেনেকুৱা, বৰ্তমান সময়ত 3 মাহ বা 2 মাহ যদি আপোনালোকে লেনদেন নকৰে আপোনাৰ একাউণ্টৰ লগত, তো সেইটো বেংকৰ ফালৰ পৰা ব্লক কৰি দিয়া হয়। আৰু সেই ব্লকটো অ'পেন কৰিব লগা হ'লে, খুলিব লগা হ'লে আপোনাক KYC দিব লাগে। পেন কাৰ্ড, আধাৰ কাৰ্ড বা আই কাৰ্ড, এইবোৰ দি আপোনাক কিন্তু KYCটো কমপ্লিট কৰি আপোনালোকে ব্লকটো খুলিব লাগে। হয়তো আপোনাৰ এনেকুৱা হৈ থাকিব পাৰে। তো সেইকাৰণে আপোনালোকে এবাৰ চেক কৰিব, আপুনি বেংকত গৈ এবাৰ চেক কৰিব যে আপোনাৰ একাউণ্টখন ৰানিং হৈ আছে নে ব্লক হৈছে নে হোৱা নাই, সেইটো আপোনালোকে এবাৰ চেক কৰি ল'ব। যদি আপোনাৰ ব্লক হৈ আছে, তো আপোনাক KYC কৰিব লাগিব। তো KYCটো কমপ্লিট কৰি ল'ব, আপোনাৰ একাউণ্টত টকা সোমাই যাব, আপোনাক কোনো ফোন কৰিব নালাগে। যিসকলৰ বেংক একাউণ্ট সকলো অ'কে হৈ আছে,
আপোনাৰ KYCও দিব নালাগে, সকলো অ'কে হৈ আছে। তো সেইসকলে যদি লাভ নকৰে তো এই হেল্পলাইন নম্বৰটোত আপোনালোকে ফোন কৰি অভিযোগ দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকলে অহাকালি লাভ নকৰিব তো আপোনালোকক মই যিটো হেল্পলাইন নম্বৰ যিটো মুকলি কৰা হৈছে সেই হেল্পলাইন নম্বৰটো মই আপোনালোকক এবাৰ কৈ আছোঁ আৰু আপোনালোকে স্ক্ৰীনতো চাব পাৰিব। তো ফোন নম্বৰটো হৈছে 1800202626। আকৌ এবাৰ কৈছোঁ 1800202626। তো এই নম্বৰটো আপোনালোকে মোবাইলত ছেভ কৰি ৰাখক বা আপোনালোকে যদি স্ক্ৰীনত চাব পাৰিছে স্ক্ৰীনৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক। তো আপোনালোকে যদি লাভ নকৰে তেখেতক আপোনালোকে ফোন কৰি অভিযোগ দিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকলে লাভ কৰিব তো সেইসকলক ফোন কৰিব নালাগে, যিসকলে লাভ নকৰে তো সেইসকলক ফোন কৰিব লাগিব। আৰু এটা আপোনালোকে বেংকত গৈ আপোনালোকে এবাৰ চেক কৰিব যে আপোনাৰ একাউণ্টটো সকলো অ'কে হৈ আছে নাই। আৰু আপোনালোকে যিটো বেংক একাউণ্ট সেইখন যদি আপোনালোকে আধাৰ কাৰ্ডখনৰ লগত লিংক নাই, নতুনসকলক মই কৈ আছোঁ, পুৰণিসকলে হয়তো জানেই আৰু নতুনসকলক কৈ আছোঁ যিসকলে নতুনকৈ আবেদন কৰিছে। তো সেইসকলে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন আপোনালোকে লিংক কৰি ল'ব। যদি কাৰণ যিটো টকা দিয়া হয় সেইটো DVD মাধ্যমেৰে দিয়া হয়। তো সেইকাৰণে আপোনাৰ বেংক একাউণ্টখনৰ লগত আধাৰ কাৰ্ডখন লিংক থকাটো বাধ্যতামূলক। সেইটো যদি আপোনালোকে নকৰে তো আপোনাৰ টকাটো লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো অৰুণোদয়ৰ এইটো নতুন এটা আপডেট আহিছে। তো আপোনালোকক জনাই দিলোঁ যে নতুন ফোন নম্বৰ এটা আহিছে। এই যদি যিসকলে লাভ নকৰে, কাৰণ বহুতে কিন্তু লাভ নকৰে, তো যিসকলে লাভ নকৰিব তো সেইসকলে এই হেল্পলাইন নম্বৰটোত আপোনালোকে এবাৰ কল কৰি অভিযোগ দিব পাৰিব। যদি আপোনালোকে অভিযোগ দিয়ে তো আপোনাৰ টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত আপোনালোকক ইমানেই দিবলৈ চেষ্টা কৰিছে, ইমানেই আপোনাৰ আজিৰ ভিডিঅ'ত। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তো আপোনালোকে এটা লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিটো নতুন হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে বা যিসকলে লাভ নকৰিব সেইসকলে কি কৰিব লাগিব সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।